এজনে কমেন্ট কৰিছে কেইটামান ইম্পৰ্টেণ্ট ৰচনা লাগে এইবাৰৰ বাবে অৰ্থাৎ HS 2027ৰ বাবে। সো তুমি যদি এইবাৰ HS 2027 দিবা অৰ্থাৎ HS সেকেন্ড ইয়াৰ 2027 দিবা তেনেহলে এই ভিডিওটো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট এটা ভিডিও হ'বলৈ গৈ আছে। কাৰণ এই ভিডিওটো ডিসকাস কৰিবলৈ গৈ আছো কিছুমান এনে কমন ৰচনা যিবোৰ ৰচনা বাৰে বাৰে ৰিপিট হৈ থাকে। সো ৰিপিট এবাৰো ৰিপিট হ'ব পাৰে। সো ৰচনাবোৰ ডিসকাস কৰাৰ আগতে যোৱাবাৰ কি ৰচনা আহিছিল বা কেনে ধৰণে আহে আৰু কিমান মাৰ্কস থাকে ৰচনাত সেইটো এবাৰ চাই লও। এটো হল HS 2026 ৰ পেপাৰ অৰ্থাৎ যোৱাবাৰৰ। সো ইয়াত তোমালোকে চাবলৈ পাই আছে যে কি ইয়াত তোমাৰ লিখাই আছে ধুনিয়াকৈ যে কি তোমালোকৰ তলৰ যিকোনো এটা বিষয় লৈ এখন ৰচনা লিখা। সো 15 নম্বৰ লাষ্টত থাকে একেবাৰে লাষ্টত থাকে ৰচনা সদায় তাৰ পিছত 10 মাৰ্ক থাকে। ইয়াত আমি গম পাই গলো যে এটা এছে তোমালোকৰ 10 মাৰ্ক থাকে। সো এছে কেইটা দিয়ে এতিয়া কথাটো হল যিকোনো এটা লিখিব দিছে কিন্তু থাকে কেইটা ইয়াত তোমালোকে স্ক্ৰল কৰিলে চাব পাৰিবা ক নম্বৰত দিছে সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা তাৰ পিছত খ নম্বৰত দিছে মানৱ দৰদী শিল্পী জুবিন গাৰ্গ তাৰ পিছত গ নম্বৰত দিছে সামাজিক মাধ্যম আৰু বৰ্তমান সমাজত ইয়াৰ প্ৰভাৱ তাৰ পিছত ঘ নম্বৰত কি যে শিক্ষামূলক ভ্ৰমণ আৰু ঙ নম্বৰত দিছে সাম্প্ৰতিক সময়ত অসমৰ খেল জগত। সো ইয়াত আমি টোটাল গণনা কৰিবলৈ গলে এটা দুটা তিনিটা চাৰি পাঁচটা। সো পাঁচটা দিছে টোটাল তোমালোকৰ ৰচনা দিছে পাঁচটা কিন্তু কৰিব দিছে যিকোনো এটা তাৰ মানে বহুত ইজি হয়। তো অৰ থাকে বহুত যেহেতু পাঁচটা দিছে কিন্তু তোমাৰ লিখিব লাগে মাত্ৰ এটা যিকোনো তোমালোকৰ নিজৰ পছন্দ যেটো হয় তোমালোকৰ যেটো পাৰা যেটো কমন পৰিছে ইম্পৰ্টেন্ট এটোহে তোমালোকে লিখিব লাগিব। সো ইয়াৰ পৰা আমি গম পাই গলো যে কি এটা মাৰ্কস থাকে 10 আৰু এটা লিখিব দিছে। এতিয়া কথাটো হল আমি যোৱাবাৰটো চালো যোৱাবাৰটো কিয় চালো কাৰণ এবছৰৰ আগৰটো কেতিয়াও কিন্তু ৰিপিট নহয় তাৰ মানে যোৱাবাৰ যিবিলাক আহিছে এইবাৰ ৰচনা কিন্তু এইবোৰ ৰচনা কিন্তু এইবাৰ নাহে। সো এইবাৰ অলপ বেলেগ আহিব ইউনিক আহিব তাৰ মানে কি যোৱাবাৰ যেটো এক বছৰটো কেতিয়াও কিন্তু ৰিপিট নহয়। ঠিক আছে এইটো মই বুজাবলৈ গৈ আছো তোমালোকক। এতিয়া কথাটো এইবাৰ কোনবিলাক আহিব পাৰে মোস্ট ৰিপিটেড ৰচনা। সো এইবিলাক ডিসকাস কৰিম। নাম্বাৰ 1 তোমাৰ প্ৰিয় গ্ৰন্থ এই ৰচনাটো মোস্ট ৰিপিটেড ৰচনা হয়। HS ত বাৰে বাৰে এই ৰচনাটো অহা দেখা যায় বহুবাৰ আহিছিল বহুবাৰ তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইজ কৰিলে গম পাবা যে বহুবাৰ আহিছে। সো এইবাৰো এই ৰচনাটো আহিব পাৰে তোমালোকে ভালকৈ এই ৰচনাটো মুখস্থ কৰি থবা। নাম্বাৰ 2 তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাটো বহুবাৰ ফাইনেলত আহিছে। সো এইবাৰো আহিব পাৰে খুব চান্স আছে যেহেতু বহুবাৰ ৰিপিট হৈছে তাৰ মানে ৰচনাটো খুব ইম্পৰ্টেন্ট হয় চাই থবা। এই ৰচনাটো 2000 2002 2008 2011 13 15 17 23ত আহিছিল তাৰ মানে তোমালোকে নিজে গম পালা যে কিমান ইম্পৰ্টেন্ট হয় এই ৰচনাটো। সো ভালকৈ মুখস্থ কৰি থৈ দিবা আহিব পাৰে। নাম্বাৰ 3 মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান এই ৰচনাটো 9 বাৰ ৰিপিট হৈছিল 9 বাৰ তাৰ মানে এই ৰচনাটো মোস্ট ৰিপিটেড হয় তোমালোকৰ বাবে। সো এই ৰচনাটো তোমালোকে ভালকৈ চাই থবা। নাম্বাৰ 4 তোমালোক অসমৰ বানপানী সমস্যা এই ৰচনাটো ইম্পৰ্টেন্ট হয় 2001 5 10 17 চনত আহিছিল ফাইনেলত ভালকৈ চাই থবা। নাম্বাৰ 5 পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ এই ৰচনাটো 2006 2012 আৰু 2018 চনত আহিছিল তাৰ মানে এই ৰচনাটো চাব লাগিব বহুত ইম্পৰ্টেন্ট হয়। নাম্বাৰ 6 দূৰদৰ্শন এই ৰচনাটো চাই থবা কাৰণ 2006 2008 আৰু 2017 চনত আহিছিল। নাম্বাৰ 7 অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বা সম্পদ কেতিয়াবা অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দি দিয়ে বা কেতিয়াবা অসমৰ প্ৰাকৃতিক সম্পদ বুলি দিব পাৰে যিকোনো এটাই দুইটা মানে এটাই। এই ৰচনাটো 2014 20 আৰু 24ত আহিছিল। সো চাই থবা এই ৰচনাটো ইম্পৰ্টেন্ট হয়। লাষ্ট এটা ৰচনা আছে আমাৰ নাম্বাৰ 8 অসমৰ কুটিৰ শিল্প এই ৰচনাটো মোস্ট ইম্পৰ্টেন্ট এটা ৰচনা। সো এই ৰচনাটো তোমালোকে চাবা এই মোস্ট ৰিপিটেড এবাৰ আহিব পাৰে। সো এইটো ভিডিওত কোৱা প্ৰত্যেকটো ৰচনা ইম্পৰ্টেন্ট মোস্ট ৰিপিটেড ৰচনা হয়। সো এই ৰচনাবোৰ তোমালোকে ভালকৈ চাবা ইয়াৰ ভিতৰত কমন পৰিব। সো এইখিনিয়ে আছিল এই ভিডিওটোত। ভিডিও ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰি দিবা। থ্যাঙ্কস ফৰ ওয়াচিং।